পশ্চিম তিতাবৰত কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান। আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনিৰ অধীনত পশ্চিম তিতাবৰৰ নামচুঙি গাঁৱত কৃষক ৰাইজৰ লগত কেইবাগৰাকী কৃষি বিজ্ঞানীয়ে বিভিন্ন দিশ সামৰি মত বিনিময় কৰে। নামচুঙি অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনিৰ কৃষি সজাগতা সভা আৰু কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয় উদ্ভিদ ৰোগ বিজ্ঞানী ডক্টৰ প্ৰাঞ্জল কামান, পতংগ তত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ পূৰ্ণিমা দাস আৰু বস্ত্ৰ আৰু সাজপাৰ বিভাগৰ ডক্টৰ স্মিতা ভূঞাই কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিষয় আলোকপাত কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক অপূৰ্ব শইকীয়াই আঁত ধৰা সজাগতা সভাখনত নামচুঙি খাৰখোৱা ভগনীয়া মোহনাটিং গাঁৱৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে। কৃষি বিজ্ঞানীসকলে কৃষিভূমিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ বা প্ৰাকৃতিক সাৰ প্ৰস্তুত কৰি মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বিভিন্ন খাদ্য শস্যৰ খেতিৰ উপৰিও কাপোৰত দিয়া প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ কৰা কাপোৰ কিমান স্বাস্থ্যসন্মত সেই কথাবোৰো বিতংকৈ উপস্থিত ৰাইজক অৱগত কৰে। নামচুঙি কাষৰীয়া গাঁৱক সামৰি আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনিৰ অধীনত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে নামচুঙি প্ৰাথমিক বিদ্যালয় খালী হৈ থকা মাটিখিনিত সামূহিক নাৰ্চাৰী এখন কৰাৰ কথাও পৰিকল্পনা হাতত লৈছে। অৱসৰপ্ৰাপ্ত কৃষি বিষয়া ৰতি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক নগেন হাজৰিকা, ভোগেশ্বৰী শইকীয়া, শিক্ষক দীপক বৰা, সাংবাদিক চন্দন কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ নামচুঙি অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এটা দল আহিছিল আৰু তেওঁলোকে আমাৰ গাঁও আমাৰ গৌৰৱ শীৰ্ষক এটা আঁচনি লৈ এই অঞ্চলত কিছু কাম কৰিবৰ কাৰণে আহিছিল। আমাৰ নামচুঙি, মোহনাটিং আৰু খাৰখোৱা এই তিনিখন গাঁও সামৰি এই আঁচনিটো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ইয়াতে আজি সজাগতা সভা এখন অনুষ্ঠিত হ'ল। ইয়াত অংশগ্ৰহণ কৰিছিল পূৰ্ণিমা দাস, ডক্টৰ পূৰ্ণিমা দাস বাইদেউ, ডক্টৰ প্ৰাঞ্জল কুমাৰ ডাঙৰীয়া, ডক্টৰ স্মিতা ভূঞা বাইদেউ, তেখেতসকলে আহি ৰাইজৰ মাজত আলোচনা কৰিলে। প্ৰায় শতাধিক লোক সমবেত হোৱা, আমাৰ বয়োজ্যেষ্ঠৰ পৰা পুৰুষ মহিলা সকলো সমবেত হৈ ইয়াত অংশগ্ৰহণ কৰিল আৰু ইয়াতে ভৱিষ্যতৰ কিছু পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আমাৰ অঞ্চলটোৰ যিটো মূল সমস্যা, মানে আমাৰ কৃষিৰ সমস্যা যিটো বান্দৰৰ উপদ্ৰৱ, সেই বান্দৰৰ উপদ্ৰৱৰ বাবে আমাৰ যিখিনি কৃষি সেই কৃষিখিনি আমি কৰিব নোৱাৰোঁ। গতিকে তাৰ বিকল্প হিচাপে বান্দৰৰ অত্যাচাৰৰ মাজতো আমি কি কৰি আগবাঢ়ি যাম আমাৰ কৃষিজীৱী ৰাইজ, তেনেকুৱা ধৰণৰ এটা আলোচনা ইয়াত হৈছে। আৰু এখন সমূহীয়া নাৰ্চাৰী কৰাৰ এটা পৰিকল্পনা আমি কৈছোঁ। আমাৰ ইয়াতে বিদ্যালয় চৌহদতে আমি এখন সমূহীয়া নাৰ্চাৰী আমি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ। আমি ইয়াত নেমুৰ এটা প্ৰজেক্টৰ কথা ভাবিছোঁ, কাপোৰত ৰং দিয়া, সূতাত ৰং দিয়া, এনেকুৱা ধৰণৰ প্ৰচেষ্টাই আমি আগবাঢ়ি যাব বিচাৰিছোঁ আৰম্ভণিতে। আৰু পৰৱৰ্তী সময়ত এই আঁচনিৰ জৰিয়তে যিখিনি মানে সুফল আমাক ৰাইজক দিব পাৰে তেখেতসকলে দিয়াৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আমি ভাবিছোঁ যে এই অঞ্চলৰ কৃষকৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় যিটো পদক্ষেপ লৈ আগবাঢ়ি আহিছে এইখিনি সফল হওক, ৰাইজৰ উপকৃত হওক, সেয়া আমি কামনা কৰিছোঁ। তেওঁৱে আমাৰ গাঁও আমাৰ আঁচনিৰ মুখ্য প্ৰগ্ৰেমটোৰ তেওঁৱে মুখ্য আমাৰ শিক্ষক। আজি তেওঁৰ বিশেষ অসুস্থতাৰ কাৰণে আহিব পৰা নাই। গতিকে আমি আহি পিনে আগবাঢ়ি আজি প্ৰথম আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। ইয়াত বহুত কেইজন আমাৰ ইয়াত লগ লাগিলে, অলমষ্ট 50জনমান আমাৰ শিক্ষক আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ গাঁৱৰ মুখিয়াল ব্যক্তিসকলো আহিলে। তো আমি ভাল লাগিলে, সেইটো কাৰণে আমি ভাবিছোঁ বহুত আমি আজি ছাকচেছ, আমাৰো বহুত ভাল লাগিছে আহি। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে
গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।